ডিগবৈ নিউ মাৰ্কেট পাৰ্কিং স্থানত ভয়ংকৰ অগ্নিকাণ্ড। ডিগবৈ IOC নিউ মাৰ্কেটৰ পাৰ্কিং স্থানত ভয়ংকৰ অগ্নিকাণ্ড। এখন বিলাসী বাহন দাও দাওকৈ জ্বলি উঠিল পাৰ্কিং স্থানত। বিলাসী বাহন টাটা চাফাৰী গাড়ীখন বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ড সংঘটিত হোৱাৰ ধাৰণা। অগ্নিসংযোগ হোৱা বাহনখন টাটা চাফাৰী। বাহনখনৰ নম্বৰ AS23AD3626। গাড়ীখনৰ মালিক ডিগবৈ ইটাভাটাৰ বাসিন্দা ভৰদাস কোঁৱৰ বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত IOC নিচা অগ্নিনিৰ্বাপক বাহিনী উপস্থিত হৈ প্ৰায় আধা ঘণ্টা সময়ৰ পিছত অগ্নিকাণ্ড নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম। ডিগবৈৰ পৰা ব্ৰিজ সাগৰৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ নিউজ। आगे का शीशा जल के गिर गया। हाँ, वो तो लेमिनेट शीशा है ना, ये सब शीशा ब्लास्ट होने का चांस है। কোন এটা আছে তো কেনেকৈ ওলাবা এতিয়া তুমি এটা কেনেকৈ ওলাব আপুনি